ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটিবাৰ ধন্যবাদ জনাইছোঁ। পৰম শ্ৰদ্ধাৰ মহান গুৰুজনা আৰু গুৰুমালৈ স্থানৰ পৰাই সেৱা জনাইছোঁ। এই মুহূৰ্তত মই মোৰ এটি জীৱন্ত সাক্ষ্য দিব ওলাইছোঁ। মই তিনিচুকীয়া মণ্ডলীৰ নিৰু শইকীয়া। ছেপ্টেম্বৰ ৩ তাৰিখে গুৰুদেৱে আমাৰ তিনিচুকীয়া মণ্ডলীৰ তিলোত্তমা বাইদেউ ঘৰলৈ গৈছিল। তাতে ময়ো গৈছিলোঁ আৰু তাত পিতাইলে যি খোৱাৰ আয়োজন কৰিছিল, মই ঘৰলৈ খৰধৰকৈ আহিব লগা হৈছে। সেইটো কাৰণে বাইদেউক ক'লোঁ, বাইদেউ মোৰ ঘৰলৈ বৰে খৰধৰ হৈছে যাবলৈ, ঘৰত অসুখ হৈ আছে, পিতাইলে বনোৱা যদি কিবা আছে তাৰে মোক অলপ দিয়ক। তেতিয়া বাইদেউ আছে আহা খোৱা, সেয়াই মোক অলপ দিলে, খালোঁ। খাই ঘৰলৈ আহিলোঁ। সেইদিনাৰ পৰা মোৰ কেঁচুমৰীয়া ৰোগ আছিলে, সেয়া মই সম্পূৰ্ণ সুস্থ হ'লোঁ। আৰু এটি মোৰ কঁকালৰ বিষ হৈছিল। কঁকালৰ বিষ এসপ্তাহ মই উঠিবলৈ দিগদাৰ হৈছিল। তেতিয়া ইনজেকশ্যন ল'লোঁ 3টা, হ'লেও মোৰ সুস্থ নহ'লোঁ। তাৰপাছত আমাৰ মণ্ডলীলৈ ফোন কৰিলোঁ। মণ্ডলীৰ পৰা মোক কিছু বিধান দিলে। তেখেতলোকৰ মতে কৰিলোঁ। কৰাৰ পিছত সেই কঁকালৰ বিষটো মোৰ 5 দিনা ৰাতিপুৱাৰ পৰা মই সম্পূৰ্ণ সুস্থ হ'লোঁ। এয়ে মোৰ সাক্ষ্য। প্ৰেইজ